অতি দুৰ্ভাগ্যজনক যে পবিত্ৰ বৰদিনৰ খ্ৰীষ্টমাছৰ সামগ্ৰী যোৱাকালি দেখিছোঁ নলবাৰীত বজৰং দলৰ নামৰ উদ্ভণ্ড কিছু যুৱকে যি ধৰণে ভাঙচুৰ কৰিছে, যি ধৰণে কথা বতৰাবিলাক কৈছে, স্কুলত গৈ বৰদিন পালন কৰিব লগা স্কুলত গৈ তাতে আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে। এই কাৰ্যটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। কাৰণ ভাৰতবৰ্ষৰ সংবিধানে আমাক নিজৰ নিজৰ ধৰ্ম কৰাৰ সকলোকে অধিকাৰ দিছে। গতিকে ইয়াত কোনেও কাৰো ধৰ্ম কৰাত বাধা আৰোপ কৰিব নোৱাৰে। কিন্তু কাৰ সাহসত এই বজৰং দলৰ নাম লৈ বজৰং দলৰ কিছু উদণ্ড ভণ্ড যুৱকে এই ধৰণৰ খ্ৰীষ্টমাছৰ সামগ্ৰী লণ্ডভণ্ড কৰিলে, স্কুলত আক্ৰমণ কৰিলে, বৰদিন পালন কৰিব নোৱাৰিলে, এই সাহস কাৰ উচতনিত পালে? এইটোহে ডাঙৰ প্ৰশ্ন। আচলতে বুজা গৈ আছে যে নলবাৰী জিলাত ইয়াৰ আগতো দেখিছোঁ যে শ্ৰমিকৰ ওপৰত নিৰ্মমভাৱে আক্ৰমণ কৰা হৈছে, শ্ৰমিকৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে। তাৰ পিছতো নলবাৰী জিলা আয়ুক্ত, নলবাৰী জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে আচলতে এইসকল ভণ্ড নেতাৰ ওচৰত আঁঠু লৈছে নেকি? অতি দুৰ্ভাগ্যজনক যে পবিত্ৰ বৰদিনৰ খ্ৰীষ্টমাছৰ সামগ্ৰী যোৱাকালি দেখিছোঁ নলবাৰীত বজৰং দলৰ নামৰ উদ্ভণ্ড কিছু যুৱকে যি ধৰণে ভাঙচুৰ কৰিছে, যি ধৰণে কথা বতৰাবিলাক কৈছে, স্কুলত গৈ বৰদিন পালন কৰিব লগা স্কুলত গৈ তাতে আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে। এই কাৰ্যটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। কাৰণ ভাৰতবৰ্ষৰ সংবিধানে আমাক নিজৰ নিজৰ ধৰ্ম কৰাৰ সকলোকে অধিকাৰ দিছে। গতিকে ইয়াত কোনেও কাৰো ধৰ্ম কৰাত বাধা আৰোপ কৰিব নোৱাৰে। কিন্তু কাৰ সাহসত এই বজৰং দলৰ নাম লৈ বজৰং দলৰ কিছু উদণ্ড ভণ্ড যুৱকে এই ধৰণৰ খ্ৰীষ্টমাছৰ সামগ্ৰী লণ্ডভণ্ড কৰিলে, স্কুলত আক্ৰমণ কৰিলে, বৰদিন পালন কৰিব নোৱাৰিলে, এই সাহস কাৰ উচতনিত পালে? এইটোহে ডাঙৰ প্ৰশ্ন। আচলতে বুজা গৈ আছে যে নলবাৰী জিলাত ইয়াৰ আগতো দেখিছোঁ যে শ্ৰমিকৰ ওপৰত নিৰ্মমভাৱে আক্ৰমণ কৰা হৈছে, শ্ৰমিকৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে। তাৰ পিছতো নলবাৰী জিলা আয়ুক্ত, নলবাৰী জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে আচলতে এইসকল ভণ্ড নেতাৰ ওচৰত আঁঠু লৈছে নেকি? অতি দুৰ্ভাগ্যজনক যে পবিত্ৰ বৰদিনৰ খ্ৰীষ্টমাছৰ সামগ্ৰী যোৱাকালি দেখিছোঁ নলবাৰীত বজৰং দলৰ নামৰ উদ্ভণ্ড কিছু যুৱকে যি ধৰণে ভাঙচুৰ কৰিছে, যি ধৰণে কথা বতৰাবিলাক কৈছে, স্কুলত গৈ বৰদিন পালন কৰিব লগা স্কুলত গৈ তাতে আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে। এই কাৰ্যটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। কাৰণ ভাৰতবৰ্ষৰ সংবিধানে আমাক নিজৰ নিজৰ ধৰ্ম কৰাৰ সকলোকে অধিকাৰ দিছে। গতিকে ইয়াত কোনেও কাৰো ধৰ্ম কৰাত বাধা আৰোপ কৰিব নোৱাৰে। কিন্তু কাৰ সাহসত এই বজৰং দলৰ নাম লৈ বজৰং দলৰ কিছু উদণ্ড ভণ্ড যুৱকে এই ধৰণৰ খ্ৰীষ্টমাছৰ সামগ্ৰী লণ্ডভণ্ড কৰিলে, স্কুলত আক্ৰমণ কৰিলে, বৰদিন পালন কৰিব নোৱাৰিলে, এই সাহস কাৰ উচতনিত পালে? এইটোহে ডাঙৰ প্ৰশ্ন। আচলতে বুজা গৈ আছে যে নলবাৰী জিলাত ইয়াৰ আগতো দেখিছোঁ যে শ্ৰমিকৰ ওপৰত নিৰ্মমভাৱে আক্ৰমণ কৰা হৈছে, শ্ৰমিকৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে। তাৰ পিছতো নলবাৰী জিলা আয়ুক্ত,